ওলাই যাম বুলি ভাবিছিলোঁ। ওলাই গৈ বোলো বাহিৰতে কিবা এটা খাই আহিম আৰু মাওলৈ সেই পেকিং কৰি লৈ আহিম বুলি ভাবিছিলোঁ। এতিয়া আকৌ ভণ্টিৰ গাটো বেয়া হ'ল নহয়, এতিয়া ওলাই যোৱাও নহ'ল। তাকেহে ঘৰত খাবলৈ একো এটা নাই, কিনো বনাওঁ জানো পাই। কিবা এটা বনাব লাগিব আৰু, খাবটোতো লাগিবই আৰু। কিবা এটা আজি যেন তেন বনাই মেলি থৈ দিওঁ আৰু দেই। কাইলৈ এওঁক ৰাতিপুৱা বজাৰলৈ পঠিয়াব লাগিব। শাক পাচলি একো এটা নাই, দাইলতে আলু দি পেলাই পিটিকা কৰিয়ে খাওঁ আৰু আজি। অঁ বোৱাৰী, কি হ'ল? আহি দেখোন পাকঘৰত সোমালাহি। আকৌ বোলে ক'ৰবাত ওলাই যোৱা তোমালোক, কিয় নোযোৱা নেকি? নাই নাই মা, আজি আৰু ওলাই নাযাওঁ। ভণ্টিৰ বোলে গাটো বৰ বেয়া লাগিছে, মোৰতো কিবা বিষৰ নিচিনা কৰিছে বোলে। তাই সি শুইহে আছে, সেইকাৰণে নাযাওঁ আৰু। আমি দুটানো কি ওলাই যাম, তাইও বেছিকৈ যাম কৰাৰ কাৰণে আচলতে ওলাইছিলোঁ। এতিয়া নাযাওঁ আৰু। পিছে মা, আজি শাক পাচলি আৰু মাছ মাংস একোৱেই নাই ঘৰত খাবলৈ। দাইলতে আলু দি পেলাই পিটিকা কৰিম বুলি ভাবিছোঁ। তেনেকৈ দিলে হ'বনে বাৰু মা? হ'ব হ'ব, তেনেকৈ দিলে হ'ব। কিন্তু হঠাৎ মাইনাৰনো কি হ'ল? তাই দেখোন ঠিকেই আছিলে, আৰু যাম বুলি ইমান ফূৰ্তি কৰি থকা ছোৱালী হঠাৎ এনেকৈ গা বেয়া হ'ল যে? অঁ পাই, মই সেইটোৱে চিন্তা কৰিছিলোঁ। তাই দেখোন ঠিকেই আছিলে, হঠাৎ এনেকৈ গাটো বেয়া লাগিছে বুলি কৈছে আৰু। সেইকাৰণে ইমান জোৰ নকৰিলোঁ আৰু মা। পিছে মই এতিয়া ভাত কেইটামান বনাওঁ, সোনকালে খাই বৈ শুই দিম আৰু। অঁ ঠিক আছে, বনোৱা। তাইও যিহেতু গাটো বেয়া লাগিছে বুলি কৈছে, সোনকালে তাইকো শুৱাই থৈ দিয়া আৰু। ঠিক আছে বাৰু মা, হ'ব। আজি সুদা এনেকৈ খাব আৰু দেই। অঁ হ'ব দিয়া, যি বনোৱা তাকে খাম আৰু। হেৰি, আজি ইমান আপুনি দেৰিকৈ উঠিছে যে? অফিচ নাযায় নেকি আপুনি? নাযাওঁ, আজি অফিচ বন্ধ আছে, সেইকাৰণে আচলতে দেৰিকৈ উঠিছোঁ। অঁ হয় নেকি? মই আকৌ গমেই নাপাওঁ। পিছে যাওক, এতিয়া আপুনি ফ্ৰেছ হৈ লওকহি। মই ব্ৰেকফাষ্টৰ কাৰণে কিবা এটা বনাওঁগৈ খাবলৈ। ঠিক আছে, হ'ব বাৰু। এনেই ইমান সোনকালে উঠিলোঁ, মানুহজনৰ যদি অফিচ দেৰিকৈ আছিলে, মইতো দেৰিকৈ উঠা হ'লেও হয় দেখোন। বোৱাৰী, খাবলৈ কিবা বনালানে তুমি? নাই মা, আচলতে বনাবলৈ যাবলৈ লৈছোঁহে। আৰু এওঁ ওলাই যে অফিচ নাই, সেইকাৰণে অকণমান লাহে ধীৰে বনাম বুলি ভাবিছোঁ। মা, আপোনাৰ ভোক লাগিছে নেকি? নাই বাৰু, ভোক লগা নাই। পিছে বোৱাৰী, মোৰ আজি গোটৰ মিটিংখন আছে, মই তালৈ ওলাই যাব লাগিব। তোমালোকে বনাই মেলি খোৱা বাৰু, মই ঘূৰি আহি খাম আৰু। পিছে অকণমান মোৰ দেৰি হ'ব। হয় নেকি মা? ঠিক আছে, হ'ব বাৰু দিয়ক। পিছে মই আজি গাখীৰৰ পইচা দিবলৈ আছে নহয়, গাখীৰৰ পইচা দিবলৈ যাব লাগিব মা। মই এওঁক খুৱাই বোৱাই লওঁগৈ, তাৰপিছত ময়ো সেই গাখীৰৰ পইচাটো দি মেলি আহি যাম আৰু। অঁ হয়তো আকৌ, গাখীৰৰ পইচা বহুত দিন হ'ল দিয়াই নাই। তাইকো চাগে পইচা কেইটকা দৰকাৰ হৈছে নহয়। যোৱা, পইচা কেইটকা দি থৈ আহেগৈ যোৱা। ময়ো সেই মিটিঙলৈকে ওলাই যাওঁ। অঁ ঠিক আছে বাৰু মা, যাওক। ময়ো সেই ব্ৰেকফাষ্টটো বনাই পেলাই গাখীৰৰ পইচাটো দি থৈ আহোঁগৈ। ঠিক আছে বাৰু, হ'ব। যাওঁচোন, ভণ্টি দেখোন এতিয়ালৈকে শুই উঠাই নাই। গা চাবোৰ আকৌ বেছিকৈ বেয়া কৰিছে নেকি, তাই এবাৰ খবৰটো লৈ লওঁগৈ। কালিতো বাৰু যেন তেন এক্টিং কৰি যোৱাটো কেঞ্চেল কৰিলোঁ, কিন্তু ভিনটোক মই অকলশৰে দেখোন লগ নোপোৱাই হ'লোঁ। বাই দেখোন এনি টাইম চিপকিয়ে থাকে। মই ভিনটোক অকলে লগ পাম কেনেকৈ বাৰু? মানে কৈছোঁ নহয়, এই ভগৱান প্লিজ মোক কিবা এটা টাইম মিলাই দিয়া না, যাতে মই ভিনটোক মোৰ মনৰ কথাবোৰ ক'ব পাৰোঁ ভালকৈ। অঁ ভণ্টি, তই আকৌ ইয়াত আছ? মই আকৌ গোটেই ৰুমটো বিচাৰি ফুৰিছোঁ। ভণ্টিও গাটো ভাল পাইছনে এতিয়া? অঁ বা, অকণমান গাটো ভাল পাইছোঁ বাৰু। কালি জানো কি হ'ল পটককৈ ইমান মূৰটো বিষালে নহয়, সেইকাৰণে যাবই নোৱাৰিলোঁ ময়ো। পিছে তহঁতি যাব লাগিছিলে আকৌ, তহঁতিনো কিয় নোযোৱাকৈ থাকিলি বাৰু? নাই ভণ্টি, মোৰ ইমান এইবোৰত ঘূৰি ফুৰাত ইমান অভ্যাস নাই। আচলতে তই যাম বুলি কোৱাৰ কাৰণে ময়ো যাম বুলি ভাবিছিলোঁ আৰু তোৰে যেতিয়া গাটো বেয়া লাগিছে বুলি কৈছ, আমিনো কি বাহিৰত খামগৈ আৰু, সেইকাৰণে নগ'লোঁ। পিছে তই এতিয়া ভাল পাইছ নহয় ন? পাইছোঁ, অকণমান ভাল পাইছোঁ বাৰু। ঠিক আছে বাৰু ভণ্টি, পিছে মই এতিয়া খাবলৈ কিবা এটা বনাওঁগৈ। মাও সেই কিবা গোটৰ মিটিঙলৈ গৈছে, মোৰো সেই গাখীৰ অনা পইচা দিবলৈ আছে। মই কিবা এটা বনাই মেলি থৈ যাওঁ, ভিনদেউৰ ঘৰতে আছে। দুয়োটা একেলগে খাবি দেই। মই সেই গাখীৰৰ পইচাটো দি আহি পেলাইহে খামহি আৰু। হয় নেকি বা? ঠিক আছে বাৰু, হ'ব। যা তই খাবৰ কাৰণে কিবা এটা বনাগৈ, মোৰো বৰ ভোক লাগিছে পাই। ঠিক আছে বাৰু দেই। এইটোৱে মোৰ সোণালী সুযোগ। আজি ঘৰত কোনো নাথাকিব, বাও নাথাকে আৰু মাটোতো ওলাই গ'লেই। আজি মই ভিনটোক সকলোবোৰ কথা ক'ব লাগিব। থেংক ইউ ভগৱান, থেংক ইউ। তুমি মোক এই সুযোগটো দিয়াৰ বাবে বহুত বহুত ধন্যবাদ ভগৱান। হেৰি, আপুনি ঘৰতে থাকিব নহয় ন? অঁ ঘৰতে থাকিম মই, আজি মোৰ অফ আছে নহয়। কেলৈ সুধিলা? আচলতে মই বগী মামাৰ ঘৰৰ পৰা আহোঁগৈ, গাখীৰ অনা পইচা দিবলৈ আছে।
তাকে মাক পঠিয়াইছিলোঁ। মাৰ আকৌ কিবা গোটৰ মিটিং এখন আছে, মা আকৌ সেইফালে গ'ল। মই সেই বৰমাজনী ঘৰৰ পৰা আহোঁগৈ, পইচাটো পটককৈ দি থৈ আহোঁগৈ। আপুনি ঘৰতে থাকিব দেই, মানে ওলাই কৰি নাযাব আৰু। অঁ হ'ব দিয়া, ঘৰতে থাকিম, ক'তনো যাম ন মই। ঠিক আছে বাৰু, হ'ব। ভণ্টি আছে বাৰু, যদি চাহ তাহ খায় তাইক কৈ দিব, তাই বনাই দিব। মই আহিছোঁ। অঁ ঠিক আছে বাৰু। চাহ একাপটো খাবলৈ মন আছিলে বাৰু, কিন্তু মই এনাক নকওঁ আৰু, নিজে বনাই খাম মই। তাই এবাৰ আকৌ কি কৰি আছে ৰুমত সোমাই। ভিনদেউ। অঁ মাইনা, আহা বহাহি আহা। বহিম বাৰু ভিনদেউ। ভিনদেউ, আচলতে মই আপোনাক কেইটামান কথা ক'বৰ কাৰণে আহিছিলোঁ। আচলতে এই কথাবোৰ যদি এতিয়া নকওঁ তেতিয়াহ'লে মোৰ কাৰণে বহুত দেৰি হৈ যাব ভিনদেউ। সেইকাৰণে মই কোনো নথকাৰ সুযোগত আপোনাক এইকেইটা কথা ক'বলৈ আহিছোঁ মই। অঁ কি কথা কোৱাচোন বাৰু। ভিনদেউ, আপুনি খালি মোক প্লিজ ভুল নুবুজিব। আচলতে ভিনদেউ, নাজানো মোৰ কি হ'ল, এইখন ঘৰলৈ অহা আজি প্ৰায় 2.5 মাহ 3 মাহেই হ'ব হ'ল। ভিনদেউ, আপোনাৰ লগত থকা প্ৰতিটো মুহূৰ্ত মোৰ চকুৰ আগত এনি টাইম ভাহিয়ে থাকে। মই চাগে ভিনদেউ আপোনাক ভাল পাই পেলালোঁ। আপোনাক মই এৰি থাকিব একেবাৰে নোৱাৰোঁ ভিনদেউ। আৰু আপুনি মোৰ পৰা আঁতৰত নাযাব ভিনদেউ, আঁতৰত নাযাব। আপোনাক মই বহুত ভাল পাওঁ ভিনদেউ, বহুত ভাল পাওঁ। মাইনা, তুমি মোক কি কথা কৈছা? সঁচাকৈ কৈছোঁ ভিনদেউ, সঁচাকৈ কৈছোঁ। আপোনাক মই বহুত ভাল পাওঁ ভিনদেউ, আপোনাক মই বহুত ভাল পাওঁ। আপোনাৰ অবিহনে মই এক মুহূৰ্ত থাকিব নোৱাৰোঁ ভিনদেউ। ভিনদেউ, সঁচাকৈ বহুত ভাল পাওঁ আপোনাক মই। মাইনাও, তুমি কি পগলা হৈছা নেকি? মই এজন বিয়া পতা পুৰুষ হয়, আৰু মই অইন বেলেগক বিয়া পতা নাই। মই তোমাৰ নিজৰ বায়েৰক বিয়া পাতিছোঁ। মই তোমাৰ ভিনীয়েৰ হওঁ, আৰু তুমি মোক এইবোৰ প্ৰস্তাৱ দিছা যে? তুমি কি পগলা হৈছা নেকি মাইনা? কি আজে বাজে কথা কৈছা তুমি? যি হওক যি নহওক ভিনদেউ, আপুনি মোৰ বায়েৰক বিয়া পাতিব পাৰে, কিন্তু আপোনাক মই বহুত ভাল পাওঁ ভিনদেউ, বহুত ভাল পাওঁ। ভিনদেউ, সঁচাকৈ কৈছোঁ, আপোনাক এৰি মই এক মুহূৰ্ত থাকিব নোৱাৰোঁ, এক মুহূৰ্ত থাকিব নোৱাৰোঁ। মাইনা, তুমি কি কথা কৈ আছা এবাৰ ভালকৈ চিন্তা কৰি চাইছানে বাৰু? মুখত যি আহিছে তুমি যে তাকে বৰকি দিছা কিহৰ কাৰণে? হা মাইনা, তোমাক কিন্তু মই এনেকুৱা ছোৱালী বুলি ভবা নাছিলোঁ দেই। মই তোমাক নিজৰ ভণ্টিৰ দৰে মৰম কৰিছিলোঁ, কিন্তু তুমি এইবোৰ কি প্ৰস্তাৱ দিছা মোক? প্লিজ ভিনদেউ, আপুনি না নক'ব। চাওক ভিনদেউ, আজিকালি দেখোন পৃথিৱীখনে তেনেকুৱা। আজিকালি এগৰাকী বিয়া পতা নাৰীয়েও দেখোন অন্য পুৰুষৰ সৈতে সম্পৰ্ক স্থাপন কৰে, আৰু বিয়া পতা এজন পুৰুষেও দেখোন অন্য নাৰীৰ সৈতে সম্পৰ্ক স্থাপন কৰে। ভিনদেউ, আমাৰ সম্পৰ্কটো একেবাৰে আমি গোপনকৈ ৰাখিম। আপুনি চিন্তা নকৰিব, এইবোৰ কথা বায়েক আৰু আপোনাৰ মায়ে কেতিয়াও গম নাপায়। মই সকলোবোৰ মনে মনে ৰাখিম ভিনদেউ। কিন্তু প্লিজ ভিনদেউ, আপুনি মোক এবাৰ ভাল পাই চাওক ভিনদেউ, প্লিজ কৈছোঁ। মাইনা, মনে মনে থাকা, আৰু এটা কথাও নক'বা তুমি। তোমাৰ যে চৰিত্ৰ ইমান লেতেৰা মই কেতিয়াও ভবা নাছিলোঁ দেই। তুমি তোমাৰ নিজৰ বায়েজনীক ধোকা দিবলৈ লৈছা। হা, যিজনী বায়ে তোমাক কিমান মৰম কৰে, নিজৰ মাৰ নিচিনাকৈ তোমাক মৰম কৰে, তুমি সেইজনী বায়েৰক আজি ধোকা দিবলৈ লৈছা। তুমি ভাবিছা নেকি মই অন্য পুৰুষৰ নিচিনা যে এবাৰ বিয়া পতাৰ পিছতো মই অন্য নাৰীৰ সৈতে সম্পৰ্ক স্থাপন কৰিম? নাই, নহয় মাইনা, মই অন্য পুৰুষৰ নিচিনা নহয়। মই এজন বেলেগ পুৰুষ হয়। মই যি এবাৰ বিয়া পাতিলোঁ, বিয়া পাতিলোৱেই। মই মোৰ সকলোবোৰ নীনাকে দিছোঁ। মই নীনাৰ বাদে আৰু বেলেগ নাৰীৰ লগত সম্পৰ্ক স্থাপন কেতিয়াও কৰিব নোৱাৰোঁ। তুমি আজি যে মোক এইটো কথা ক'লা, চাবা কিন্তু নেক্সট টাইমৰ যদি এইবোৰ কথা কোৱা নহয়, কথা কিন্তু বেয়া হ'ব চাবা। যদি মই তোমাক এইবোৰ যদি তোমাৰ কথাবোৰ যদি মই তোমাৰ বায়েৰক লগাই দিওঁ, তোমাৰ বায়ে কি ভাবিব বাৰু? হা, তুমি এবাৰ চিন্তা কৰি চাইছানে তাইৰ মনত কিমান দুখ পাব বাৰু? হা, চিহ, সঁচাকৈ ভণ্টি। মই কৈছোঁ নহয় ভিনদেউ, এইবোৰ বায়ে একো গম নাপায়। প্লিজ কৈছোঁ ভিনদেউ, আপুনি মোক এবাৰ ভাল পাই চাওক ভিনদেউ, প্লিজ কৈছোঁ। ভণ্টি, বাই, তই? তোক মোৰ নিজৰ ভণ্টি বুলি ক'বলৈ আজি বহুত লাজ লাগিছে। তই ইমান লেতেৰা চৰিত্ৰৰ মানুহনে বাৰু? হা, চিহ ভণ্টি, চিহ। বাই, তই আচলতে মোক ভুল বুজিছ। আচলতে মই তেনেকুৱা একো কৰা নাছিলোঁ। ভিনদেউহে মোক কৈছিলে। চুপ, এটা কথাও নামাতিবি। সকলোবোৰ কথা মই শুনি আছোঁ। কোনে কাক কি কৈছে মই ভালদৰে শুনিছোঁ। চালা, ঘৰ ধ্বংস কৰিবলৈ আহিছিল তই? হা, মোৰ সংসাৰখন ভাঙিবলৈ আহিছিলি। এইখন ঘৰত তোক মই স্থান দিলোঁ, তোলৈ মোৰ বেয়া লাগিলে। বোলো গাঁৱৰ ঘৰতনো অকলে অকলে কেনেকৈ থাকিবি তই, সেই বুলি ভাবি পেলাই তোক মই মোৰ বুকুত চপাই লৈছিলোঁ। কিন্তু তই মোৰ বুকুত গোৰ মাৰিব লৈছিলি। হা, তই মোৰ নিজৰ ভণ্টি কেতিয়াও হ'বই নোৱাৰ। কৈছোঁ নহয় ভণ্টি, এইখন ঘৰত তোক মই যেনেকৈ ইমান দিন মৰম কৰি ৰাখিলোঁ, এতিয়া তোক এইখন ঘৰত মই আৰু এক মুহূৰ্ত থাকিব নিদিওঁ। ওলাই যা, মোৰ ঘৰৰ পৰা এতিয়া ওলাই যা। তই মোৰ ঘৰখন ভাঙিবলৈ আহিছিলি। চালা,
লেতেৰা চৰিত্ৰ মানুহটো ইমান মই ভবা নাছিলোঁ দেই। বাই প্লিজ মোৰ ভুল হৈ গ'ল বা তই মোক মাফ কৰি দে। ভিনদেউ আপুনি মোক মাফ কৰি দিয়ক। বাই প্লিজ এইখন ঘৰৰ পৰা মোক উলিয়াই নপঠিয়াবি। এইখন ঘৰৰ পৰা উলিয়াই পঠিয়ালে মানে মই ক'ত থাকিম কচোন। বা প্লিজ কৈছোঁ মোক মাফ কৰি দে। এবাৰ সাপে খুটিলে কেঁচুলকো ভয় থাকে। তোক আৰু মই এখন ঘৰত কেতিয়াও থাকিব নিদিওঁ। তোক মই বহুত বিশ্বাসত এখন ঘৰত ৰাখিছিলোঁ, কিন্তু তই ভিনদেউক যে এইবোৰ প্ৰস্তাৱ দিবি মই কেতিয়াও ভবা নাছিলোঁ। এই ভিনদেউ তোৰ কোন হয় জান? তোৰ দেউতাৰ সমান হয়। তই ভিনদেউক এইবোৰ প্ৰস্তাৱ দিবলৈ তোৰ লাজ নালাগিলে? হা? চি 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 তই যে ইমান গেলা মনৰ মানুহ মই ভবাই নাছিলোঁ। মই কৈছোঁ নহয়, মা আহি নোপোৱা আগত এইখন ঘৰৰ পৰা ওলাই যা। মাৰ আগত মই লাজ পাব নিবিচাৰোঁ, বুজিছ? এইখন ঘৰৰ পৰা এতিয়া ওলাই যা। ক'ত মৰ ক'ত যি থাক, মুঠতে এইখন ঘৰতে থাকিব নোৱাৰ। ওলাই যা বুলি কৈছোঁ, ওলাই যা। ভিনদেউ আপুনি প্লিজ কিবা এটা কৰক। মই ক'লৈ যাম ভিনদেউ কওকচোন। আপুনি বাইক বুজাওক না ভিনদেউ, প্লিজ কৈছোঁ। মোৰ বৰ ডাঙৰ ভুল হৈ গ'লো। মই এনেকুৱা আৰু কেতিয়াও নকৰোঁ আৰু মই এনেকুৱা। প্লিজ ভিনদেউ আপুনি বাইক বুজাওকচোন। নাই মই আৰু কাকো একো বুজাব নোৱাৰোঁ। তুমি এইখন ঘৰত থকাটো মই বিচৰাই নাই। তুমি এইখন ঘৰৰ পৰা ওলাই যোৱা। তুমি আমাৰ ঘৰ সংসাৰ ধ্বংস কৰিবলৈ আহিছিলা। হা? এতিয়াই তুমি মোক ফচাই দিছিলা। বায়ে আহি যদি এইখিনি কথা নুশুনিলেহেঁতেন, বায়েতো আজি মই এইবোৰ কৰিছোঁ বুলি ভাবিলেহেঁতেন। নাই তোমাৰ নিচিনা মানুহক মই কেতিয়াও আৰু বিশ্বাস নকৰোঁ। তুমি এইখন ঘৰৰ পৰা ভালে ভালে ওলাই যোৱা। বাই প্লিজ কৈছোঁ, এবাৰ চিন্তা কৰি চা তই। মই ক'ত থাকিম কচোন বাই, প্লিজ কৈছোঁ। ক'ত থাক যা। মুঠতে তই এইখন ঘৰৰ পৰা এতিয়া ওলাই যা, নহ'লে তোক মই চুলিত ধৰি গোটেই বাঢ়ি কৰি দিম। আজিৰ পৰা মোৰ যে এজনী ভণ্টি আছিলে সেইটো কথা মই আজিৰ পৰা পাহৰি গ'লোঁ। আৰু তই মোক এখন ঘৰত বিচাৰি আৰু কোনোদিন নাহিবি। ওলাই যা বুলি কৈছোঁ নহয়, ওলাই যা। চালা ইমান বিশ্বাসঘাতকতা ছোৱালী মোৰ ভণ্টি কেতিয়াও হ'বই নোৱাৰে।